ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 24 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু একাদশী তিথি থাকিব আজি ৰাতিপুৱা 9:49 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:27 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:28 পৰা 10:42 পৰ্যন্ত, আকৌ 11:43 পৰা 1:03 পৰ্যন্ত, আকৌ 2:20 পৰা 3:16 পৰ্যন্ত, আকৌ 4:45 পৰা 5:16 পৰ্যন্ত, আকৌ 5:50 পৰা 6:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:56 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:46। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু শৃংখলা থাকিব আৰু কিছুদিন ধৰি চলি থকা সমস্যাবোৰো আজি কমি যাব যেন অনুভৱ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো সমস্যা সমাধান লাভ কৰাৰ পিছত আজি সকাহ অনুভৱ কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'বলৈও উৎসাহিত হ'ব। এই সময় প্ৰগতিৰ বাবে ভাল, গতিকে এই ক্ষেত্ৰত আপুনি আজি চেষ্টা কৰিলে ভাল ফল পাব। কঠোৰ পৰিশ্ৰমৰ ফলতো আজি আপুনি সুফল লাভ কৰিব, গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে সময় কটালে আজি আপোনাৰ মনত শান্তি পাব আৰু পুৰণি বন্ধু বা আত্মীয়ৰ সৈতে আজি যোগাযোগো আপোনাৰ লগত কৰিব পাৰে। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাক নতুন দিশ লৈ যাব। আজি আপুনি লক্ষ্যত মনোনিৱেশ কৰি থাকিলে আপোনাৰ আজি লক্ষ্য নিৰ্ধাৰণত আপোনাৰ সহজ হ'ব। আজি সফল হ'বলৈ আপুনি নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। আপোনাৰ ব্যক্তিগত বিষয়ত আজি কাকো হস্তক্ষেপ কৰিব নিদিব, অন্যথা সেইবোৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু খৰচতকৈ আজি আয়ৰ মাত্ৰা বেছি হ'ব, কিন্তু প্ৰয়োজনৰ সময়ত টকাৰ ব্যৱস্থা আপুনি কৰিব লগাও হ'ব পাৰে। সৰু সৰু কথাত আজি খং উঠাৰ পৰা বিৰত ৰাখিব, কাৰণ ইয়াৰ ফলত সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ আজি উন্নতি দেখা যায়, গতিকে বিনিয়োগৰ পৰিকল্পনা বনাওক যিয়ে ভৱিষ্যতে লাভজনক পৰিৱেশৰো সৃষ্টি কৰিব। কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক উৎসাহ দিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকে আজি বদলি বা পদোন্নতিৰ ভাল খবৰ লাভ কৰিলে তেওঁলোকৰ আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিলে তেওঁলোকৰ কামবোৰত ইতিবাচকতা দেখা পাব। আৰু লগতে কঠোৰ আৰু নিষ্ঠাৰে কাম কৰিলে তেওঁলোকে বিভিন্ন প্ৰকল্পত সফলতা লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব আজি ভালদৰে পালন কৰিব পাৰিব আৰু আপোনাৰ পৰিয়ালৰ লোকেও আপোনাক সন্মান কৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালত আজি এক ভাল প্ৰতিফলন দেখা পাব আৰু সুখেৰেও কিছু সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ঘনিষ্ঠতা দেখা পোৱা যাব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু সম্পৰ্কবোৰত মধুৰতা বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টা আজি সফল হ'ব। বতৰৰ বাবে আজি সৰু সৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ যত্ন ল'বলৈ চেষ্টা কৰক আৰু স্বাস্থ্যসন্মত খাদ্য বজাই ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বন্ধু বা সহকৰ্মীৰ সৈতে ফোনযোগে গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব, যিয়ে আপোনাৰ যিকোনো সমস্যাৰ সমাধান কৰিব। যিকোনো পুৰণি সম্পত্তিৰ সমস্যাৰ সমাধান আজি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সম্পৰ্কও ইতিবাচক হ'ব। আজি আপুনি এলাহ এৰি সক্ৰিয় হৈ থাকক আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সুখৰ সৃষ্টি হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল হৈ আছে আৰু লগতে আপোনাৰ কষ্টৰো আজি ভাল ফল লাভ কৰিব। সামাজিক কামত আজি আপোনাৰ অংশগ্ৰহণ বৃদ্ধি কৰক, ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব।
আজি আপোনাৰ হঠাতে ডাঙৰ খৰচ আদি হ'ব পাৰে, যিটো এৰাই চলাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। গতিকে আজি আপুনি খৰচ কৰোঁতে অলপ ভাবি চিন্তি কৰিবলৈ যত্ন কৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক বিতৰ্ক আজি এৰাই চলক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভৱিষ্যতে তেওঁলোকৰ পৰাও আপুনি সহায় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক গুৰুত্ব দিলে তেওঁলোকৰ সমস্যাবোৰ সমাধান পাবলৈ সক্ষম হ'ব। আৰু সৰু সৰু কথাবোৰ আজি আওকাণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি বিপণন আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত ক্ষেত্ৰত ভাল লাভ হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। সম্পত্তি চুক্তিত আজি সাৱধান হওক, কাৰণ আজি চুক্তি কৰোঁতে কিছু ভুল হোৱাৰ ফলত আপোনাৰ বৃহৎ লোকচান হোৱাৰো সম্ভাৱনা অধিক। গতিকে কাগজৰ কামবোৰ সাৱধানে কৰাৰ যত্ন কৰক। নিয়োজিত লোকৰ বাবে আজি প্ৰগতিৰ পথ মুকলি হ'ব আৰু সহকৰ্মীসকলৰ পৰা আপুনি উচিত সমাধান আৰু উচিত সমৰ্থন লাভ কৰিব। বিবাহিত জীৱনত সুখ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ঘৰখনো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই হয়তো আজি পৰিয়ালৰ অনুমোদন পাব আৰু আপোনালোকে ৰোমান্টিক মুহূৰ্ত কটাবলৈ আজি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও আজি সকাহ অনুভৱ কৰিব। পেটৰ লগত জড়িত আজি সমস্যা যেনে গেছ আৰু কোষ্ঠকাঠিন্য আদি হ'ব পাৰে। গতিকে অধিক পানী খাবলৈ যত্ন কৰিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আৰ্থিক বিষয়ৰ লগত জড়িত যিকোনো পুৰণি জটিল সমস্যাৰ সমাধান লাভ কৰিব, যাৰ ফলত আজি আপুনি সকাহ অনুভৱ কৰিব। সন্তানৰ যিকোনো সমস্যা সমাধানত আপোনাৰ সহায় উপযোগী হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। চুবুৰী বা সামাজিক কাম কাজত আপোনাৰ প্ৰভাৱ আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজতো আজি গুৰুত্ব বৃদ্ধি পাব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ হোৱাৰ লগে লগে পৰিয়ালৰ সৈতে আপুনি আজি ভাল সময় কটাবলৈ সক্ষম হ'ব আৰু মনটো আপোনাৰ সুখী হৈ থাকিব। আপুনি হয়তো আজি নতুন চখ এটা আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে, যাৰ ফলত আপোনালোকৰ নতুনত্ব আজি দেখা পাব। আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব, কিন্তু বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। লগে লগে আপোনাৰ পৰিকল্পনাবোৰ কাম কৰা আৰম্ভ কৰক। বিনিয়োগৰ বাবে আজি সময় উপযুক্ত নহয়, গতিকে বিনিয়োগৰ ক্ষেত্ৰখনত আজি আপুনি জড়িত নোহোৱাটোৱেই ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক কষ্ট কৰিব লাগিব। সৰু সৰু কথাবোৰক আওকাণ কৰক, নহ'লে মানসিক চাপ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত মানুহৰ লগত যোগাযোগ বৃদ্ধি কৰক। ই আপোনাৰ বাবে লাভজনক হ'ব আৰু আপুনি নতুন চুক্তি পোৱাটো সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কামৰ শৈলী সলনি কৰিলে ফলাফল ভাল হ'ব। গতিকে আজি আপুনি নিজৰ কৰ্ম পদ্ধতিবোৰ সলনি কৰি পেলাই ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। নিয়োজিত লোকে পদোন্নতি লাভ কৰিব আৰু তেওঁলোকৰ সহকৰ্মীৰ পৰাও উচিত সমাধান লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু তৰ্ক বিতৰ্ক আজি পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, যাৰ ফলত ঘৰৰ পৰিৱেশতো প্ৰভাৱ পৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ঘৰত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সম্পৰ্কত আজি নতুনত্ব অহাৰ ফলত তেওঁলোকে আজি মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব লাগিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটোৱে আপোনালোকক আজি সুস্থ কৰি ৰখাটো সহায় কৰিব। আৰু আপুনি স্বাস্থ্য সম্বন্ধীয় কিছু অৱনতি ঘটিলে একেবাৰে অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিকভাৱেও সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বহুদিনৰ পৰা চলি থকা কিছুমান বিশেষ কামত আপুনি আজি সফলতা লাভ কৰিব পাৰিব আৰু আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। সন্তানৰ লগত জড়িত ভাল খবৰবোৰে আপোনাৰ আজি মনটো সুখী কৰি তুলিব, যাৰ ফলত আপোনালোকৰ আজি আগবাঢ়ি যোৱাটো আপুনি ইতিবাচকতা দেখা পাব। ঘৰলৈ আজি আত্মীয় স্বজন আহিব পাৰে আৰু পৰিয়ালৰ সৈতে সময় কটালে আজি শান্তিও দেখা পাব।
আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাক আজি নতুন শক্তিও প্ৰদান কৰিব। গতিকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। সম্পত্তি বা বাহন ক্ৰয় কৰাটো আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব, কিন্তু বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰিলেও আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ আজি যত্ন লওক, কাৰণ সেইবোৰ হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে সৰু সৰু কথাবোৰ আপুনি মনত ৰাখি চলিব। ব্যৱসায়ত আজি প্ৰত্যাহ্বান আহিব পাৰে, গতিকে ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ লোৱাৰ আগতে অভিজ্ঞতা থকা ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব। আৰু সম্পত্তিৰ লগত জড়িত ডাঙৰ কথাও আজি হ'ব পাৰে বা চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে এই চুক্তিবোৰ কৰোঁতে আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু সকলো দিশত আপুনি বিবেচনা কৰাৰ পিছতহে আপুনি চূড়ান্ত সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি চাকৰিত তেওঁলোকৰ কামৰ শলাগ ল'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচকতা দেখা পাব। বজাৰ কৰা বা পৰিয়ালৰ সৈতে মনোৰঞ্জনত কিছু সময় কটাওক, ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতাও অক্ষুণ্ণ থাকিব। আপুনি আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু নিয়মীয়া ৰুটিন বজাই ৰাখক। লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ কামৰ চাপ বহুত হ'ব, কিন্তু সফলতা পোৱাৰ পিছত আপুনি পাহৰি যাব যে ভাগৰ আছিলে বুলি। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মনো শান্তি হৈ থাকিব। বন্ধু বা আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিলে আজি আপুনি ইতিবাচকতাও দেখা পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক আৰু অধিক আগুৱাইও লৈ যাব। সামাজিক কামত আপোনাৰ আজি অংশগ্ৰহণ বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ সমাজত জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। টকাৰ নাটনি আজি হ'ব পাৰে, গতিকে আপুনি খৰচ কৰোঁতে অলপ বাজেটৰ কথাও চিন্তা কৰিব। মানসিক চাপত পৰাতকৈ সমাধান বিচাৰি ওলালে এই ক্ষেত্ৰত বেছি ভাল হয়। সম্পৰ্কত আজি ধৈৰ্য ধৰি সৰু সৰু কথাবোৰ আওকাণ কৰি চলক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পাব। আৰু আজি আপুনি ভ্ৰমণৰ পৰাও বিৰত থাকক, কাৰণ ভ্ৰমণৰ ক্ষেত্ৰত আজি কিছু অসুবিধা হোৱাৰ সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত আজি উত্থান পতন দেখা পাব। অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক, ই আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। সম্পত্তিৰ লগত জড়িত হঠাৎ আজি লাভ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যায়। চৰকাৰী কামত নিয়োজিত লোকসকলে আজি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আৰু এই যাত্ৰা তেওঁলোকৰ বাবে ফলদায়ক হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু আত্মীয়ৰ লগত সময় কটাবলৈও সুযোগ পাব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ পৰিব। প্ৰেমিক প্ৰেমিকাই আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ ভুল বুজাবুজিৰ ফলত কিছু পৰিৱেশ বেয়া হ'ব পাৰে। আজি আপুনি গৰম পৰিহাৰ কৰি চলক, ঠাণ্ডা বস্তু সেৱন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিব আৰু লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। ইয়াৰ সুবিধা ল'বলৈ যত্ন কৰক। ৰাজনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব, যাৰ ফলত আপুনি আজি নিজকে শক্তিশালী অনুভৱো কৰিব। আদালতৰ গোচৰ সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি দেখা পাব। সন্তানৰ পঢ়া শুনাৰ লগত জড়িত সমস্যাবোৰ সমাধান পাব। ইয়াৰ ফলত তেওঁলোকে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাই তেওঁলোকে আত্মবিশ্বাসীও অনুভৱ কৰিব। পৰিয়ালৰ সৈতে সময় কটালে আজি সুখৰ সৃষ্টি হ'ব আৰু আপোনাৰ কষ্টৰ ফলো লাভ কৰিব। আজি আপুনি নিজৰ কামক অগ্ৰাধিকাৰ দিয়ক, আনৰ কামত সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। আৰু আজি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ খঙৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। সেইবাবে সৰু সৰু কথাবোৰ আওকাণ কৰি চলিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ সৰু ভুল এটাই আপোনাৰ বৃহৎ ক্ষতি কৰিব পাৰে। কৰ্মচাৰীৰ কাম কাজৰ ওপৰতো আজি চকু ৰাখি চলিব, কাৰণ তেওঁলোকৰ কিছু ভুল হ'লেও আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু নিয়োজিত লোকসকলে তেওঁলোকৰ নিজৰ কামত মনোনিৱেশ কৰিলে তেওঁলোকৰ কামবোৰত পৰিৱৰ্তন দেখা পাব আৰু অতি সোনকালে তেওঁলোকে কামবোৰো সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ব্যস্ততাৰ বাবে আজি আপুনি পৰিয়ালক বেছি সময় দিব নোৱাৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত থকা সহযোগিতাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচকে হৈ থাকিব।
আৰু প্ৰয়োজন হ'লে আপুনি তেওঁলোকৰ পৰা সহায় ল'লেও আপোনাৰ কামত আজি সহায় পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা যায় আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। চৰ্দি আৰু কাহৰ পৰা আজি সাৱধান হৈ চলক। ঋতু অনুসৰি খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো অত্যন্ত জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন ৰুটিন সংঘটিত হৈ থাকিব। ঘৰ আৰু কৰ্মৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে আজি আপুনি ভাল প্ৰতিফলনো দেখা পাব। আধ্যাত্মিক কামত সময় কটালে আপোনাৰ মনলৈ শান্তি আহিব আৰু ইতিবাচক শক্তিৰো সঞ্চাৰ ঘটিব। আৰু এই শক্তি আপোনাৰ কামত ভালদৰে ৰূপায়ণ কৰিলে আপুনি কামবোৰতো সফলতা অৰ্জন কৰিব। পৰিয়ালৰ সৈতেও আজি কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখৰ সৃষ্টি হ'ব। আদালতৰ গোচৰৰ সৈতে জড়িত কামবোৰ আজি পিছুৱাই দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰতো আজি কিছু সময় দিবলৈ সক্ষম হ'ব। কিছুমান মানুহে আজি ঈৰ্ষাৰ বাবে ভুল বুজাবুজি বিয়া পাব পাৰে। গতিকে আনৰ কথাত গুৰুত্ব নিদি নিজৰ কৰ্ম ব্যৱস্থাতে মনোযোগ দি ৰাখিলে ভাল হ'ব। আজি আপোনাৰ খৰচ বেছি হ'ব কিন্তু আয়ো ভাল হ'ব, যাৰ ফলত আপোনালোকৰ ভাৰসাম্য ৰক্ষা পাব আৰু কোনো ধৰণৰ আৰ্থিক সমস্যাও দেখা নিদিয়ে। ব্যৱসায়িক ক্ষেত্ৰত আজি নিবিদাৰ দৰে চৰকাৰী কাম উপলব্ধ হ'ব পাৰে। গতিকে এই কামত আপুনি অলপ গুৰুত্ব দিয়ক। সৃষ্টিশীল কাম কৰা লোকসকলে আজি সন্মানো লাভ কৰিব পাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ পৰামৰ্শক যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল প্ৰতিফলন দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। কাৰ্যালয়ত কাম সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে নিয়োজিত লোকসকলৰ আজি সমস্যা বৃদ্ধি পাব পাৰে আৰু তেওঁলোকে উচ্চ বিষয়াৰ পৰাও কটু কথা শুনিব লগাও হ'ব পাৰে। গতিকে নিজৰ কামবোৰ গুৰুত্ব সহকাৰে সোনকালে সমাপ্ত কৰাটো ভাল হ'ব। পৰিয়াল আৰু পত্নীৰ পৰা সমৰ্থন আজি পাব। বন্ধু বান্ধৱীৰ সৈতেও সময় কটোৱাৰ পৰিকল্পনা আজি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব আৰু পৰিয়ালত আপোনালোকৰ অতিথিৰ আগমনৰ ফলত ঘৰখন আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়। সুষম খাদ্য আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো সমানে গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ধন বিনিয়োগ কৰাৰ আগতে ইয়াৰ লাভ নিশ্চিত কৰিব আৰু ক'ত বিনিয়োগ কৰিব তাৰ সম্পূৰ্ণ তথ্য লৈহে কৰিবলৈ যত্ন কৰিব। ঘৰৰ সংস্কাৰৰ পৰিকল্পনা আজি কৰিব পাৰে আৰু বিশেষজ্ঞৰ পৰাও পৰামৰ্শ এই ক্ষেত্ৰত লৈ লওক। তেতিয়া আপুনি ঘৰত আজি ভাল প্ৰতিফলন দেখা পাব। খৰচ নিয়ন্ত্ৰণ কৰিলে আজি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি দেখা যায় আৰু ইয়াৰ ফলত আপুনি আজি কোনো ধৰণৰ আৰ্থিক সমস্যা দেখা নিদিব। পৰিয়ালৰ সৈতেও সময় কটালে মনটো সুখী হ'ব আৰু পৰিয়ালতো ভাল প্ৰতিফলন দেখা পাব। আজি আপুনি সিদ্ধান্তবোৰ সোনকালে ল'বলৈ চেষ্টা কৰক। অত্যাধিক চিন্তা কৰিলে সুযোগ হেৰুৱাব লগাও হ'ব পাৰে। আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখিলে আজি আপোনাৰ কামবোৰত ইতিবাচকতা দেখা পাব আৰু কোনো ধৰণৰ প্ৰতাৰণাৰ সম্ভাৱনা নাথাকিব। আৰু সৰু সৰু কথাবোৰ আজি আওকাণ কৰি চলিলে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ বৃদ্ধি নাপায় আৰু সম্পৰ্কও ভাল হৈ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি পে'মেণ্ট সংগ্ৰহ আৰু বিপণনৰ বাবে দিনটো ভাল। গতিকে এই ক্ষেত্ৰত আপুনি যদি আজি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাও আজি সমাধান পাব। আৰু আজি নিয়োজিত লোকসকলে কষ্টৰ ভিত্তিতহে তেওঁলোকে পদোন্নতি লাভ কৰিব পাৰে। গতিকে আজি তেওঁলোকৰ কামত বেছিকৈ মনোযোগ দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়াও তেওঁলোকক প্ৰশংসা কৰিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ কামৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব। তেওঁলোকৰ ভুল কামৰ ফলত আজি আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি এক আলোচনাৰ মাধ্যমেৰে সকলো ক্ষেত্ৰৰ বিষয়ে জানিবলৈও আপোনালোকে সক্ষম হ'ব, যাৰ জৰিয়তে ইয়াৰ সমাধানো আপোনালোকে নিশ্চিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, কিন্তু আপোনালোকে দুয়োজনে বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। অত্যাধিক কামৰ ফলত আজি ভাগৰুৱা আৰু বিষ অনুভৱ কৰিব পাৰে। গতিকে যোগাসন আৰু ব্যায়াম কৰক
আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি সহজ সৰল আৰু আপুনি স্বভাৱত ইতিবাচকতা বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ আপুনি সহায় পাব। বিনিয়োগৰ পৰিকল্পনা কৰিলে আজি আপোনাৰ বাবে লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব আৰু বন্ধুৰ পৰা পোৱা সহায়ে আপোনাৰ মনোবলো বৃদ্ধি কৰিব। পৰিয়ালৰ সৈতে সময় কটালে আজি আপোনাৰ সুখৰ সৃষ্টি হ'ব আৰু আপোনাৰ কষ্টৰ ফলো লাভ কৰিব। আজি আপুনি সংযত আচৰণ বজাই ৰাখিবলৈ যত্ন কৰক। সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা সৰু সৰু অভিযোগ আদিও আহিব পাৰে। গতিকে সম্পৰ্কবোৰ ভালকৈ ৰাখিবলৈ হ'লে আপুনি ধৈৰ্য ধৰিব লাগিব আৰু শান্ত হৈ থাকিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা মনোযোগ আঁতৰাই নিব নালাগে, অন্যথা তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰাৰ বাবে সময় উপযুক্ত নহয়, গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব। কোনো কাৰণতে যাতে বিনিয়োগৰ ক্ষেত্ৰত আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰে। আজি আপুনি অলপ ব্যৱসায়িক ক্ষেত্ৰত সাৱধানতে আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰিব, কাৰণ কামৰ ক্ষেত্ৰত আজি অলপ বেয়া প্ৰভাৱ পৰিব পাৰে, বিশেষকৈ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত। তেওঁলোকক আপুনি ভালদৰে সংযত কৰি ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু কামৰ উচিত ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ আপুনি আজি সক্ষম হ'ব। কাৰ্যালয়ত আজি বিষয়াসকলৰ সৈতে নিয়োজিত লোকসকলৰ কথা বতৰাত সংযমতা বজাই ৰাখিলে তেওঁলোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখা পাব আৰু ইয়াৰ ফলত তেওঁলোকে উচিত পৰামৰ্শ লাভ কৰিব। আপোনাৰ পত্নীৰ অনুভৱক আজি সন্মান কৰি চলক। ইয়াৰ ফলত আপোনালোকে আজি ঘৰৰ পৰিৱেশ ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত আজি অতিথিৰ আগমনৰ ফলত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি ইতিবাচকতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে সকাহ অনুভৱ কৰিব। নিয়মীয়া ৰুটিনৰ দ্বাৰা আপুনি স্বাস্থ্যৰ উন্নতি কৰিবলৈ সক্ষম হ'ব, কিন্তু অসাৱধানতা পৰিহাৰ কৰিবলৈ যত্ন কৰিব। কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি অৱনতি দেখে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিয়াল বা ব্যৱসায়ৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে সময় ভাল, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িব পাৰে। সকলো কাম সংঘটিত হ'ব আজি আৰু সমাজত আৰু পৰিয়ালত আপোনাৰ কামৰ শলাগো ল'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কষ্টৰ ফল পাব আৰু আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাক আগুৱাইও লৈ যাব, যাৰ ফলত আপুনি আজি প্ৰতিটো ক্ষেত্ৰতে ইতিবাচকতা দেখিব। আজি আপুনি নিয়ম ভংগ কৰিলে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে আজি সকলো ক্ষেত্ৰতে নিয়ম নীতি মানি আগবাঢ়িবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে ধেমালি আৰু আনন্দত সময় নষ্ট কৰা উচিত নহয়, কাৰণ এই সময়ত তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো ভাল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কঠোৰ পৰিশ্ৰম কৰিলে আপুনি ভাল ফল পাব। যন্ত্ৰপাতি বা কাৰখানাৰ সৈতে জড়িত ব্যৱসায়ত আজি ভাল লাভ হ'ব। বিশেষকৈ আপোনালোকৰ সম্পত্তিৰ ক্ষেত্ৰত আজি বেছি আশা নকৰাটোৱে ভাল হ'ব। নিজৰ যিবোৰ বৰ্তমানৰ কাৰ্যকলাপ আছে সেইবোৰতে গুৰুত্ব আৰোপ কৰি চলিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকেও আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আপোনাৰ ব্যৱসায়িক উন্নতি কৰাত তেওঁলোকে সহায় কৰিব। নিয়োজিত লোকসকলৰ কামত আজি কৰ্মবোজা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকে কামবোৰ সহকৰ্মীৰ লগত ভাগ বতৰা কৰি ল'লে অতি সোনকালে কামবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত আজি প্ৰেম থাকিব আৰু পৰিয়ালৰ সৈতে ভ্ৰমণ আদি পৰিকল্পনা কৰিলে আপোনালোকৰ পৰিয়ালত আজি ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ভাল প্ৰভাৱ দেখা পাব, কিন্তু আপোনালোকে আচৰণ সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক আৰু নিয়মীয়া ৰুটিন বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো সমানে গুৰুত্ব দিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কষ্টৰ অনুকূল ফলাফল লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি কিছুমান ভাল খবৰ পোৱাৰ ফলত আপোনাৰ মন আনন্দৰ সৃষ্টি হ'ব আৰু আপুনি কামবোৰ কৰোঁতে আজি ইতিবাচকতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নত মনোনিৱেশ কৰিলে তেওঁলোকে অধ্যয়নৰ ক্ষেত্ৰত ভাল ফলাফলো লাভ কৰিব। আজি আপুনি পৰিয়ালৰ সৈতে সময় কটালে সুখৰ সৃষ্টি হ'ব, গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰিব আৰু আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাক নতুন শক্তিও প্ৰদান কৰিব, যাৰ ফলত আপুনি যি কামতে আজি আগবাঢ়ে সেই কামতে আপুনি সক্ৰিয়তাৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। সময়ৰ প্ৰতি সচেতন হওক, কাৰণ সময়মতে কামবোৰ সম্পূৰ্ণ কৰিলে আপুনি কামবোৰৰ পৰা আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। আপুনি আজি খং আৰু তিক্ততা দুয়োটা পৰিহাৰ কৰি চলিব লাগিব, কাৰণ অন্যথা আপোনাৰ ইয়াৰ ফলত পৰিকল্পনাবোৰ নষ্ট হ'ব পাৰে। গতিকে এইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি আগবাঢ়িব আৰু লগতে সৰু সৰু কথাবোৰকো আওকাণ কৰি চলিব, অন্যথা আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ সাৱধান হওক, টকাৰ বিষয়ত আজি কাকো বিশ্বাস নকৰিব, অন্যথা আপোনাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকিব আৰু কিছুমান গুৰুত্বপূৰ্ণ তথ্য আজি ফাদিল হোৱাৰো সম্ভাৱনা আছে। গতিকে সজাগ হওক আৰু লগতে কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু আপোনাৰ ব্যৱসায়িক গোপনীয়তা যাতে ৰক্ষা হৈ থাকে তাৰ প্ৰতিও গুৰুত্ব দিব, অন্যথা ব্যৱসায়িক ক্ষেত্ৰতো আপুনি আজি বেয়া ফল লাভ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ প্ৰতি সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ যদি কামৰ ক্ষেত্ৰত যদি আগ্ৰহ প্ৰকাশ নকৰে তেনেহ'লে তেওঁলোকৰো উচ্চ বিষয়ৰ পৰা কটু কথা শুনিব লগা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলক সেৱা কৰিলে পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব আৰু তেওঁলোকৰ পৰামৰ্শ মতে যদি আপুনি পৰিয়াল ব্যৱস্থা পৰিচালনা কৰে তেনেহ'লে পৰিয়ালতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, সকলো সদস্যৰ মাজতে আপোনালোকৰ ঘনিষ্ঠতা বৰ্তি হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে অলপ সতৰ্কতাৰে আগবাঢ়িলে আজি কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। পেটৰ লগত জড়িত আজি সৰু সৰু সমস্যা আদি হ'ব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব, অন্যথা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু আপুনি আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। ইয়াৰ ফলত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ মনটোক শান্ত কৰি ৰাখিবলৈ সৃষ্টিশীল কামত আপুনি আগ্ৰহ প্ৰকাশ কৰক। ইয়াৰ ফলত আপোনাৰ আজি ইতিবাচকতা দেখা পাব। অনলাইন শ্বপিং বা মজাত আজি সময় কটাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। কেৰিয়াৰৰ সৈতে জড়িত ভাল খবৰে আজি আপোনালোকক আনন্দ দিব আৰু যুৱক যুৱতীসকলে নতুনত্ব দেখা পাব। পৰিয়ালৰ সৈতে সময় কটালে আজি আপোনালোকৰ পৰিয়ালত শান্তি আহিব আৰু আপোনাৰ কষ্টৰ উচিত ফলাফলো আজি লাভ কৰিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় যুক্তি এৰক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখি চলক। আপোনাৰ সামৰ্থ্যতকৈ অধিক কাম আজি গ্ৰহণ নকৰিব, অন্যথা সেইবোৰ আপুনি পূৰণ কৰোঁতে আপুনি শাৰীৰিকভাৱে আজি দুৰ্বলো অনুভৱ কৰিব পাৰে। আৰু আজি আইনী বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব। আইনী ক্ষেত্ৰত অলপ সতৰ্ক হ'লে আপুনি কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় আৰু সৰু সৰু কথাবোৰ আজি আওকাণ কৰি চলিবলৈ যত্ন কৰিব, অন্যথা পৰিয়ালত আজি সম্পৰ্ক নষ্ট হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি প্ৰভাৱশালী লোকক লগ পোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। তেওঁলোকৰ পৰা তথ্য আহৰণ কৰি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি ৰূপায়ণ কৰে তেনেহ'লে ইয়াৰো ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। মাৰ্কেটিং আৰু পে'মেণ্ট সংগ্ৰহৰ বাবে দিনটো ভাল, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি আগ্ৰহ প্ৰকাশ কৰক। ইয়াৰ ফলত আপোনালোকে আৰ্থিক উন্নতিও কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতে আপুনি ব্যৱসায়িক উন্নতিৰ স্বাৰ্থত পৰিকল্পনা কৰক আৰু সেইমতে আগুৱাই যাওক। এনে কৰিলে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে অনুকূল ফলাফল লাভ কৰিব। আৰু নিয়োজিত লোকসকলৰ অফিচত আজি সহকৰ্মী এজনৰ লগত কিছু সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ নেতিবাচক হ'ব পাৰে। গতিকে আপোনালোকে এনে কোনো ধৰণৰ কাৰ্যকলাপ নকৰিব যাৰ ফলত আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে।
গতিকে সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখি চলিব। ইয়াৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। পৰিয়ালত আজি সম্প্ৰীতি থাকিব, ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। ঘৰতে শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকে আজি ঘৰৰ পৰিৱেশ ইতিবাচকতা দেখা পাব। বতৰৰ বাবে আজি আপুনি অলসতা অনুভৱ কৰিব পাৰে, গতিকে চিন্তা নকৰিব। আপুনি সক্ৰিয় হৈ থাকিবলৈ আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ধ্যানতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।